এইটো মই এতিয়াই কৈ দিয়া কথা নহয় কাৰণ আমাৰ গৃহ সমষ্টি অৰ্থাৎ সোণাৰীকে ধৰি আমাৰ যোৰহাট লোকসভা সমষ্টিত গোটেই যোৰহাট লোকসভা সমষ্টিত 10টা সমষ্টিতে বিধানসভা সমষ্টিতে এটা প্ৰভাৱ পৰিলে যিটো হয়তো জনসাধাৰণে কিবা এটা পণ ল'লে আমি ইমানখিনি কষ্ট কৰা পাছতো ৰাইজে কিয় ভোটটো নিদিলে আৰু ৰাইজে কি ভাবি নিদিলে আৰু ৰাইজৰ কাৰণে আমাৰ চৰকাৰখনে কি কৰিবলৈ বাকী আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনসাধাৰণৰ মাজতো কেনেকৈ থাকে আপোনালোকে হয়তো নিশ্চয় দেখিছে আৰু ৰাইজৰ কাৰণে দিবলগীয়া সুবিধাখিনি সকলোখিনি দিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে সমালোচিত হৈছে কিন্তু সৰ্বসাধাৰণ ৰাইজক দিবলগীয়া কিছুমান বস্তু বা সুবিধা এই সুবিধাখিনি নিদিলে ৰাইজে যে গ্ৰহণ কৰিবলৈ নিবিচাৰে বা দলক যে গ্ৰহণ কৰিব নিবিচাৰে সেই কথা চিন্তা কৰিও মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ চৰকাৰখনে সকলোখিনি দিবলৈ চেষ্টা কৰিছে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় আজি তৃতীয়বাৰৰ কাৰণে আজি মন্ত্ৰীসভাৰ শপত গ্ৰহণ ল'বৰ কাৰণে আজি ৰাজভৱনলৈ যাব আবেদন দিব গতিকে আজি তৃতীয়বাৰৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ বিশেষকৈ মই শুভেচ্ছা যাচিছোঁ পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে তেখেতে ভাৰতত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ গঠন কৰিব আৰু অসমতো আমি অভাৱনীয়ভাৱে বিধানসভা অনুযায়ী আমি চাবলৈ গ'লে 93খন আসনত আমি জিকিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি অসমৰ 11টা সমষ্টি আমি পাবলৈ সক্ষম হ'লোঁ মিত্ৰ দলৰ সৈতে গতিকে আজি 11টা সমষ্টিত 93খন বিধানসভা আসনত আমি জিকিছোঁ কিন্তু যোৰহাট লোকসভা সমষ্টিত 9খনতে আমি হাৰিলোঁ কিন্তু এইখিনি আমি বিশ্লেষণ কৰিব লাগিব যে ক'ত আমাৰ কেউন লাগিলে আমাৰ কাৰ্যকৰ্তাই এইটো কেনেধৰণে কাম কৰিছিল আপোনালোকেও হয়তো দেখিছিল ক'ৰবাত ত্ৰুটি থাকি গৈছে যদি সেইখিনি আজি পৰ্যালোচনা আমি কৰিম আজি কৰিম আৰু পৰৱৰ্তী সময়তো আমি কৰিম গতিকে আগন্তুক দিনত আমি এইখিনি পৰ্যালোচনা কৰিব লাগিব আমাৰ সাংসদ মহোদয় তপন কুমাৰ গগৈ ডাঙৰীয়া আহক তেখেতৰ উপস্থিতিতে আমি আৰু পৰ্যালোচনা কৰিবলগীয়া আছে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি জনাম যে কেনেকুৱা কাৰণে কি কাৰণে আমি এইখিনি হৈছোঁ আমি পুংখানুপুংখভাৱে আমি চালি যাই চাই আমি এইখিনি ঊৰ্ধ্বতম কৰ্তৃপক্ষক সত্যতাটো আমি জনাব লাগিব কাৰণ কেলৈ বিধায়ক হিচাপে মোৰ নিজৰ সমষ্টিত মই মূৰ পাতি ল'বলগীয়া হৈছে মই মূৰ পাতি লৈছোঁ কাৰণ জনসাধাৰণক ক'ত আমি ভুল কৰিলোঁ তেখেতসকলে কিয় ভোটটো নিদিলে ব্যক্তিগত হিচাপেও আমি জনসাধাৰণক কিমানখিনি সহায় কৰিছোঁ সকলোৱে হয়তো জানে গতিকে তেনেস্থলতো আমি ভোটটো নাপালোঁ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আমাৰ সাংসদজনক আমি জিকাব নোৱাৰিলোঁ আমি নিশ্চিত আছিলোঁ তেখেতক আমি জিকাব পাৰিম আমি যোৰহাট লোকসভা সমষ্টি আসনখন আমি নিশ্চয় পাম কিন্তু অভাৱনীয়ভাৱে আমি কোনো কল্পনা কৰা নাছিল আজি হেৰুৱাবলগীয়া হ'ব বুলি কিন্তু তাৰ কাৰণে আমি দুখিত হ'লেও আমি মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা যিখিনি তেখেতৰ ত্যাগ এই ত্যাগক কোনো ধূলিসাৎ কৰিব নোৱাৰিলে আৰু 93খন বিধানসভা আসনত আমি জিকিলোঁ অসমৰ এটা নজিৰবিহীন ঘটনা বুলি ক'লেও বেয়া নহয় কাৰণ কোনোদিন 93খন আসন কোনো এটা দলে আজিলৈকে পোৱাৰ নজিৰ নাই গতিকে তেনেস্থলত আজি বহুতো দল সৃষ্টি হ'ল অসমত তাৰ মাজতো আজি ভাৰতীয় জনতা পাৰ্টিৰ দলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি ইমানকেইখন বিধানসভা আসনত আমি জয়ী হ'বলৈ সক্ষম হ'লোঁ গতিকে তেখেতক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ ভাৰতীয় জনতা পাৰ্টি যিহেতু আমাৰ দলে সকলো সময়তে ৰাইজৰ সেৱাত বৰ্তি থাকে আৰু আমাৰ সকলো কাৰ্যক্ৰমে ৰাইজৰ সহায়ৰ কাৰণে সকলো ক্ষেত্ৰতে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই কাম কৰে আৰু নিৰ্বাচনৰ সময়তো আমাৰ প্ৰতিজন দলীয় কাৰ্যকৰ্তাই যথেষ্ট কষ্ট কৰিছে কাম কৰিছে ৰাইজৰ ওচৰলৈ গৈছে আমাৰ দুইজন বিধায়ক আমাৰ সোণাৰী সমষ্টিৰ মাননীয় বিধায়ক মামৰা সমষ্টিৰ মাননীয় বিধায়ক তেখেতসকলেও যথেষ্ট কষ্ট কৰিছে তাৰ পিছতো আমি পৰাজয় বৰণ কৰিছোঁ তাৰ কাৰণসমূহ আমি বিচাৰ কৰিব লাগিব বিগত সময়ছোৱাত যথেষ্টখিনি কাম হৈছে সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যোৰহাট লোকসভাত যথেষ্ট কাম হৈছে তাৰ পিছতো আমি কিয় পৰাজয় বৰণ কৰিছোঁ আৰু আমাৰ অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যোৰহাট লোকসভা মামৰা সমষ্টি সোণাৰী সমষ্টিটো যথেষ্টখিনি কাম হৈছে আগতে নোহোৱা মেডিকেল কলেজৰ কাম হৈছে ইণ্টিগ্ৰেটেড DC অফিচ ষ্টেডিয়ামকে আদি কৰি বিভিন্ন ধৰণৰ কাম হৈছে আৰু সকলো প্ৰকাৰে সকলো জাতি জনগোষ্ঠীৰ
প্ৰতিজন ৰাইজৰ দুখীয়া ৰাইজৰ উন্নয়নৰ কাৰণে চৰকাৰখনে যথেষ্ট কাম কৰিছে। তাৰ পিছতো আমি এই নিৰ্বাচনত পৰাজয় বৰণ কৰিছোঁ। তাৰ কাৰণসমূহ আমি বিশ্লেষণ কৰিব লাগিব অনাগত দিনত। আমি ভাৰতীয় জনতা পাৰ্টি বুলি ক'লে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাৰ্যক্ৰম আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যক্ৰমসমূহ 24 ঘণ্টাই থাকে। 24/7 ৱৰ্কিং পাৰ্টি বুলি কয় ভাৰতীয় জনতা পাৰ্টি। আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্যকৰ্তাই ৰাইজৰ কাষতে সকলো সময়ত থাকে। গতিকে তেনেধৰণৰ কিবা গেপ আছে বুলি মই নাভাবোঁ, যিহেতু সকলোৱে সক্ৰিয়তাৰে কাম কৰি আছে। কিয় এইবাৰ এই যোৰহাট লোকসভা সমষ্টিত এনেধৰণৰ হ'ল তাৰ কাৰণসমূহ আমি পৰ্যালোচনা কৰিম আৰু আজিও সকলো কাৰ্যকৰ্তা আছে, আমি সকলোৰে লগত এই কথাখিনি এবাৰ আমি আলোচনা কৰিম।